মৰাণ গড় কাপ্তানী পৰিদৰ্শন ভৱনত হঠাৎ লাগিল হোৱা-দোৱা। জুই লাগিল গড় কাপ্তানী পৰিদৰ্শন ভৱনত। আহিল আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী। অৱশেষত জুই নুমুৱাবলৈ সক্ষম হয় ৰক্ষা পৰে বৃহৎ অঘটনৰ পৰা। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তথা মৰাণ ৰাজচক্ৰ কাৰ্যালয়ৰ সমীপৰ মৰাণ গড় কাপ্তানী পৰিদৰ্শন ভৱনৰ বিদ্যুতৰ মিটাৰ বক্সত হঠাৎ হৈছিল অগ্নিকাণ্ড। দাও দাওকৈ জ্বলি উঠিছিল জুই। সেই সময়ত মৰাণ ৰাজচক্ৰ চক্ৰ বিষয়াগৰাকী উপস্থিত আছিল গড় কাপ্তানী পৰিদৰ্শন ভৱনত। বিষয়াগৰাকীয়ে লগে লগে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীলৈ ফোন কৰাত ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। আজি এতিয়া হঠাৎ আমাৰ এই পৰিদৰ্শন ভৱনৰ মানে যিটো আমাৰ মেইন মিটাৰটোতে হঠাৎ জুই লাগি গ'ল। আমাৰ কাষৰ ৰুমতে আমাৰ চাৰ্কুল অফিচাৰ বাইদেউ আছিলে, তেখেতে হঠাতে গুণ পায় বাহিৰলৈ ওলাই আহি দেখে জ্বলি আছে। মই ওচৰতে আছিলোঁ, আহি দেখোঁ যে হৈছে জ্বলি আছে। মই লগে লগে বিদ্যুৎ বিভাগলৈ খবৰ কৰিলোঁ, তেখেতলোকে কাৰেণ্টটো কাটি দিলে। কাটি দিয়াৰ পিছত আমি জুইটো বেছি জ্বলিবলৈ নিদি অলপ নুমুৱাৰ ব্যৱস্থা কৰিলোঁ। ঠিক লগে লগেই আমাৰ থানাৰ অচি ছাৰো পায়হি আৰু অগ্নি নিৰ্বাপক বাহিনীও তেখেতলোক আহি পালেহি। তাৰপিছত জুই নুমাই গ'ল সিমানেই আৰু ভয়াৱহ কাণ্ড হ'বলগীয়া। যদি আমাৰ বাইদেৱে গুণ নাপালেহেঁতেন চাগে তেতিয়া কিবা বিপদো হ'লহেঁতেন চাগে, কিন্তু ভগৱানৰ কিবাত একো বেয়া হেৰি নোহোৱাকৈ সকলোৱে মিটাৰ বক্সটো আৰু মেইন চুইচটো জ্বলি গ'ল। শ্বৰ্ট চাৰ্কিটেই চাগে। এতিয়া বিদ্যুৎ বিভাগৰ লোক লাগি আছে, তেখেতলোকে চাই আছে কিমান কি হৈছে।